চৰাইদেউৰ মৈদামে ইউনেস্কোৰ দ্বাৰা স্বীকৃতি লভাৰ পাছতে অসমৰ মৈদামৰ গুৰুত্ব বাঢ়িছে, চৰাইদেউৰ মৈদামৰ গুৰুত্ব বাঢ়িছে। কিন্তু অসমৰ বিভিন্ন স্থানত বিশেষকৈ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত বহু মৈদাম আছে। তাৰেই পম খেদি আজি আমি এক বিশেষ স্থানলৈ আহিছোঁ আৰু সেয়া হ'ল ডিব্ৰুগড় জিলাৰ খোৱাং চাহ বাগিচাৰ মাজলৈ আহিছোঁ আমি। এয়া হ'ল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ পালি মন্ত্ৰী দশৰথ বহিখোৱা বৰফুকনৰ মৈদাম। আমি কোৱা কথা নহয়, ইয়াৰ চৰ্চিত হৈ আহিছে। এই চৰাইদেউৰ মৈদামে ইউনেস্কোৰ দ্বাৰা স্বীকৃতি লভাৰ পাছতে উক্ত মৈদামসমূহ সংৰক্ষিত হ'ব। কিন্তু অসমৰ প্ৰান্তে প্ৰান্তে বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড় শিৱসাগৰ জিলাত বহু মৈদাম আছে। এই মৈদামসমূহ সংৰক্ষিত হ'বনে? তাৰেই এক নিদৰ্শন হ'ল এয়া খোৱাং চাহ বাগিচাৰ মাজত অৱস্থিত কেইটামান মৈদাম দেখুৱাব বিচাৰিছোঁ। এয়া যথেষ্ট ওখ, কিছু ওৱলিছে। আমি জানিব পৰা মতে ইয়াত বহুকেইটা সৰু বৰ মৈদাম আছিল। ইয়াৰে সৰু সৰু মৈদামসমূহৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈ গৈছে। এয়া এটা বিয়াগুম মৈদাম। এইটো গছ গছনিৰে ভৰপূৰ হৈ পৰিছে মৈদামটো। ইয়াত এই মৈদামটো ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ দশৰথ বহিখোৱা বৰফুকনৰ মৈদাম বুলি চৰ্চিত হৈছে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত পালি মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা দশৰথ বহিখোৱা বৰফুকনৰ সমাধিয়ে খোৱাং চাহ বাগিচাৰ মাজত আছে। এইটো বিয়াগুম মৈদাম, ওপৰত গছ গছনিৰে ভৰপূৰ হৈ আছে। এইটোৱেই দশৰথ বহিখোৱা বৰফুকনৰ মৈদাম বুলি চৰ্চিত হৈছে। ইয়াৰ অৱশ্যে প্ৰত্নতত্ত্ববিদসকলে কি কয় এই সম্পৰ্কে এই মুহূৰ্তত জানিব পৰা নাই। আমি আশা কৰিম এই মৈদামসমূহ সংৰক্ষণ হ'ব লাগে, ইয়াৰ গৱেষণা হ'ব লাগে, কোনটো কাৰ মৈদাম, আৰু ইয়াৰ ৰাস্তা ঘাটসমূহ উন্নীত কৰিব লাগে। তেতিয়া পৰ্যটক আহিব, আমি ৰাজহ সংগ্ৰহ কৰিব পাৰিম, অসমৰ ৰাজহ ক্ষেত্ৰখন টনকিয়াল হ'ব। সেয়ে অসম চৰকাৰ, পুৰাতত্ত্ববিদ, স্থানীয় নাগৰিক সকলোৰে আমাৰ কৰণীয় আছে। আমি সকলোৱে মিলি এনে সম্পদসমূহ, ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ কৰিব লাগে আৰু সংবৰ্ধনৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ইয়াৰ কাষতে আৰু দুটা কিছু ডাঙৰ মৈদাম আছে। ইয়াত এখন উন্নয়ন সমিতি হৈছে বুলি জানিব পাৰিছোঁ। ভাল কথা, চৰকাৰে পদক্ষেপ লওক, মৈদামসমূহ সংৰক্ষণ আৰু সংবৰ্ধন কৰক। তেতিয়া দেশী বিদেশী পৰ্যটক আহিব, আমাৰ ৰাজহ ক্ষেত্ৰখনৰ ৰাজভঁৰাল টনকিয়াল হ'ব। চৰাইদেউৰ মৈদামে ইউনেস্কোৰ দ্বাৰা স্বীকৃতি লভাৰ পাছতে চৰাইদেউৰ মৈদামৰ গুৰুত্ব বাঢ়িছে। বিদেশৰ পৰ্যটকে এতিয়া নিশ্চয় ভিৰ কৰিব। কিন্তু কেৱল চৰাইদেউতে নহয়, অসমৰ বিশেষকৈ উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় আৰু যোৰহাট জিলাত বহুকেইটা মৈদাম আছে। ইয়াৰ খোৱাং চাহ বাগিচাৰ মাজত অৱস্থিত এই তিনিটা মৈদাম, ইয়াত কিছু ডাঙৰ মৈদাম তিনিটা, শতাধিক মৈদাম আছে বুলি জানিব পৰা গৈছে। ইয়াৰে অস্তিত্ব বহুত মৈদামৰ নাইকিয়া হ'ল। আপোনালোকক আমি দেখুৱাইছোঁ চৰাইদেউৰ মৈদামে গুৰুত্ব পালে এই মৈদামসমূহেও গুৰুত্ব পাওক। এইটো এটা মৈদাম, সৰু মৈদাম। ইয়াৰ কাষতে আছে মৈদাম, বহুত আছে, বহুত দেখিবলৈ পাইছোঁ সৰু সৰু মৈদাম। ইয়াৰ সংৰক্ষণ হ'ব লাগে, নহ'লে বাগিচা কৰ্তৃপক্ষই হয়তো এদিন খহাই পেলাব। গতিকে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়া আছে। এই বাগানখনৰ নাম কি? এইটো খোৱাং বাগান বুলি যাওঁ। অঁ, এইকেইটা কি হয়? এইকেইটা ৰজা দিনৰ হয় মৈদাম। ইয়ালৈ মানুহ আহেনে? আহে ফুৰিবলৈ। ফুৰিবলৈ আহে ন? আৰু বাগানৰ মাজত আৰু মৈদাম আছে নাই? আছিলে, এইডোখৰ এটা ভাঙি দিলে এইখন। ডাঙৰ মৈদাম আছিলে নেকি? অঁ, ডাঙৰে আছিলে। সৰু সৰু মৈদাম ঢেৰ আছে।
কিছুমান খহাই দিলে নেকি? খঙাই দিলে, বগান লগাই দিলে। অঁ 100টাতকৈও বেছি আছিল আছিলে আগতে আছিলে ন? অঁ এতিয়া কেইটা ডাঙৰ কেইটা আছেগৈ? এতিয়া ডাঙৰ আছে 5টা আছে। আৰু কোনফালে আছে? এইপিনে 2টা আছে ডাঙৰ ডাঙৰ। অঁ অঁ এসময়ত শতাধিক মৈদাম আছিল বুলি জানিব পাৰিছোঁ, কিন্তু এতিয়া 3টাহে ডাঙৰ মৈদামৰ অস্তিত্ব ইয়াত দেখিবলৈ পাইছোঁ। সৰু সৰু মৈদাম বাগানৰ মাজত আছে। ইয়াৰে দখৰত বহি খোৱা বৰফুকনৰ মৈদাম বুলি চৰ্চিত হৈছে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ মন্ত্ৰী, পালি মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা দখৰত বহি খোৱা বৰফুকনৰ মৈদাম এয়া। এই ওখ মৈদামটোৱে দখৰত বহি খোৱা বৰফুকনৰ মৈদাম বুলি বহুতে ক'ব খোজে। গতিকে ইয়াত যদি আমি সংৰক্ষণ আৰু সংবৰ্ধন কৰোঁ, তেতিয়াহ'লে অসমৰ পৰ্যটন ক্ষেত্ৰখন টনকিয়াল হ'ব। এয়া সৰু সৰু মৈদাম, এইটো এটা, আৰু আপোনালোকক দেখুৱাইছোঁ এইটো এটা, আৰু ইয়াৰ কাষতে সৰুটো এটা, অনেক আছে। যদি আমি চাওঁ এই বাগিচাখনৰ মাজত অৱশ্যে চাহ গছ কিছু অংশত এতিয়াও ৰোপণ কৰা নাই, খালীকৈ ৰাখিছে, এয়া ভাল কথা। অনেক আছে, সৰুটো এটা, সেয়া অনেক মৈদাম এতিয়াও দেখিবলৈ পোৱা গৈছে। এইফালে এয়া হ'ল খোৱাং চাহ বাগিচাৰ এণ্ড্ৰিউল অধীনস্থ ইয়াক খোৱাং চাহ বাগিচা। ইয়াৰ মাজতেই শতাধিক মৈদাম আছে। চৰাইদেউৰ মৈদামে গুৰুত্ব পালে ভাল কথা, কিন্তু অসমৰ বিভিন্ন স্থানত এতিয়াও মৈদাম অৱহেলিত হৈ আছে। এই মৈদামসমূহ যদি সংৰক্ষণ সংবৰ্ধন হয়, তেতিয়া আমাৰ জাতিটোৰ বাবে মংগল, অসমৰ বাবে মংগল, আমাৰ ৰাজহ ক্ষেত্ৰখন টনকিয়াল হ'ব, পৰ্যটন ক্ষেত্ৰখন টনকিয়াল হ'ব। এই ক্ষেত্ৰত সকলোৱে হাত উজান দিব লাগে। আমি এয়া আপোনালোকক দেখুৱাইছোঁ খোৱাং চাহ বাগিচাৰ মাজত অৱস্থিত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ পালি মন্ত্ৰী দখৰত বহি খোৱা বৰফুকনৰ মৈদাম। এয়া এইটো ডাঙৰ আটাইতকৈ। ইয়াৰ কাষতে এইটো এটা, আৰু কিছু কাষতে আন এটা মৈদাম। ইয়াৰ বাকী মৈদামসমূহ কিছু সৰু, শতাধিক মৈদাম আছে। এই আটাইখিনি দেখুৱাবলৈ হ'লে বা চাবলৈ হ'লে কেইবা ঘণ্টাও সময় লাগিব। গতিকে আপোনালোকে এবাৰ আহক, খোৱাং চাহ বাগিচালৈ এবাৰ আহক, চাই যাওকহি এই মৈদামকেইটা। ইয়াত এখন উন্নয়ন সমিতি গঠন হৈছে বুলি জানিব পাৰিছোঁ, ভাল কথা। এই উন্নয়ন সমিতিৰ তৎপৰতাতেই কিছু মৈদামস্থলী চাফ চিকুণ কৰা দেখা গৈছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰ, পুৰাতত্ত্ববিদ আৰু অসমৰ পৰ্যটন বিভাগে গুৰুত্ব দিব লাগে। স্থানীয় নাগৰিকে নিশ্চয় সহযোগ কৰিব, বাগিচা কৰ্তৃপক্ষও এই ক্ষেত্ৰত নিশ্চিতভাৱে সহযোগ কৰিব লাগিব। গতিকে আমি আশা কৰিম অসম চৰকাৰে এই ক্ষেত্ৰত আগভাগ লওক, তেহে সকলোৱে হাত উজান দিব। আমি দেশী বিদেশী পৰ্যটক আমি ইয়াতে দেখিবলৈ পাম। তেওঁৰ মৈদামে ইউনেস্কোৰ দ্বাৰা স্বীকৃতি লভাৰ পাছতে উক্ত মৈদামসমূহৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি পাইছে। বিদেশী পৰ্যটকেও হয়তো ভিৰ কৰিবহি, কিন্তু অসমৰ প্ৰান্তে প্ৰান্তে বহু মৈদাম এতিয়াও অৱহেলিত হৈ আছে। তাৰেই এক নিদৰ্শন হ'ল এয়া। এক দুৰ্গম যাত্ৰা, সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।